বুঢ়ামায়ং শিলালিপিখনৰ প্ৰসংগত প্ৰথম কথাটো হ'ল ইয়াত থকা আখৰবিলাক স্পষ্ট নহয়। নমস্কাৰ দৰ্শকসকল, মই নবীন বৰগোহাঁই আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। দৰ্শকসকল, মই আজি উপস্থিত আছোঁ মৰিগাঁও জিলাৰ যি বুঢ়ামায়ং গাঁৱত। আৰু মোৰ পিছৰ ফালে আপোনালোকে দেখিবলৈ পাইছে কিছুমান শিলাকৃতি, আৰু এই বুঢ়ামায়ঙত এখন শিলালিপি আছে। আৰু আমি এই শিলালিপিখন আপোনালোকক দেখুৱাব খুজিম, শিলালিপিখনৰ বিষয়ে কিছু কথা জনাব খুজিম। আহক আমি ভিডিঅ'টোৰ পৰৱৰ্তী অংশটোলৈ আগবাঢ়ি যাওঁ। দৰ্শকসকল, অসমৰ যি প্ৰত্নতত্ত্ব সঞ্চালকালয়ে এই যিখন শিলালিপিৰ বিষয়ে অসমীয়া আৰু ইংৰাজী ভাষাত যিখিনি কথা লিখি থৈছে সেই কথাখিনি মই পাঠ কৰি দিছোঁ। শিলালিপি বুঢ়ামায়ং মৰিগাঁও জিলা। এই স্থানত শিলত থকা মধ্যযুগীয় এখন শিলালিপি আছে, আৰু এই শিলালিপিখন আমি মধ্যযুগীয় বুলি গম পাইছোঁ। এই শিলালিপিত বাওঁফালে 6টা শাৰী, মাজত 15টা শাৰী আৰু সোঁফালে 5টা শাৰী আছে। আৰু আনুমানিক 3খন শিলালিপি আছে। মানে ইয়াত যদিও আমি এখন দীঘল শিলালিপি দেখা পাইছোঁ, কিন্তু 3খন শিলালিপি আছে বুলি কোৱা হৈছে। আৰু শিলালিপিখনৰ জোখ দীঘলে 395 চেণ্টিমিটাৰ আৰু বহলে 112 চেণ্টিমিটাৰ। আৰু প্ৰতিটো খণ্ডৰ শিলালিপিৰ জোখ কমে। তাত 3টা খণ্ড আছে। 3টা খণ্ডৰ জোখ কেনেকুৱা হৈছে 85 চেণ্টিমিটাৰ পূৰণ 47 চেণ্টিমিটাৰ, আৰু 40 চেণ্টিমিটাৰ পূৰণ 112 চেণ্টিমিটাৰ, আৰু 270 চেণ্টিমিটাৰ পূৰণ 30 চেণ্টিমিটাৰ। এই শিলালিপিৰ পাঠ বৰ্তমানলৈকে এতিয়ালৈকে পাঠ উদ্ধাৰ হোৱা নাই। দৰ্শকসকল, আপোনালোকে এয়া দেখিবলৈ পাইছে এখন বুঢ়ামায়ঙত থকা যিখন শিলালিপি। বহুত দীঘল, এইটো বহুত দীঘল। আৰু আমাৰ লগত আজি উপস্থিত আছে দিগন্ত কুমাৰ গগৈ। আপোনাক আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আগতে আমাৰ চেনেলত দেখা পাইছে। এই বুঢ়ামায়ং যিখন শিলালিপি, এই শিলালিপিখনৰ বিষয়ে কিছু কথা আপোনাৰ পৰা জানিব খুজিছোঁ। এইখন বুঢ়ামায়ঙৰ আমাৰ মৰিগাঁও জিলাৰ বুঢ়ামায়ঙৰ এখন শিলালিপি হয়। আমি এনেই কোৱা মতে এইটো কোনো এতিয়ালৈকে অথৰাইজ হোৱা নাই, মানে ভেৰিফাই হোৱা নাই। কোৱা মতে এছিয়া মহাদেশৰে শিলত কটা এখন চবচে দীঘল শিলালিপি। এই শিলালিপিখন দীঘলে 395 চেণ্টিমিটাৰ আৰু বহল 112। এতিয়া আপুনি দেখিছে নহয়, এইখন শিলালিপিখন এই তাৰ পৰা আছে, ইয়াৰ পৰা আছে। এইটো শিলালিপি ইমান দীঘল শিলালিপি ময়ো দেখা নাই দেই কেতিয়াও। এইখন ইয়ালৈকে লিপিখন আছে, আৰু ইয়াত 1, 2, 3 ইয়াত 3 শাৰী দেখা গৈছে, 4 শাৰী আছে। এইফালে 4 শাৰী আছে, আৰু মাজতে ইয়াত আকৌ আছে শিলালিপিখন এনেকৈ আছেগৈ, কেইবা শাৰী ইয়াত আছে। আৰু কথা হ'ল কি, ইয়াৰ যিটো শিলত যিখিনি লিপি আছে, আমি অকণমান দূৰৰ পৰা চালে কিবা এটা দেখা পোৱা যায়, কিন্তু এখন লিপি এতিয়ালৈকে পাঠ উদ্ধাৰ হোৱা নাই। পাঠ উদ্ধাৰ কৰোঁতে অতি জটিল হৈছে, কাৰণ এইটো যিটো শিলত কাটিছে, আমি আচলতে যিটো বোল্ডাৰ বুলি কওঁ, সেই শিলটোত কাটিছে। বহুত কষ্ট। এই লিপিখনৰ বিষয়ে কিবা জনা যায় নেকি? ইয়াৰ একচুৱেলি কি লিখা আছে ধৰা পেলোৱা অকণ টান। এনেই দেখিলে কিবা আমাৰ দেৱনাগৰী লিপি নিচিনা লাগে আখৰবোৰ, কিন্তু একো ধৰিব পৰা নাই। এইটো বস্তু আজিলৈকে আমাৰ পুৰাতত্ত্ব বিভাগেও ধৰিব পৰা নাই। কি মায়ং বুলি ক'লে তন্ত্ৰ মন্ত্ৰৰ ঠাই, তেওঁলোকৰ মুখত জনশ্ৰুতি অনেক আছে, কিন্তু ইয়াক লৈ পেলাই কোনো মানে থিৰাংকে কোনেও কথা এষাৰ ক'ব পৰা নাই। দৰ্শকসকল, মই ইতিমধ্যে বহু শিলালিপিয়ে হওক বা অন্যান্য যিবোৰ লিপি যথেষ্ট অধ্যয়ন কৰিছোঁ, গৱেষণা কৰিছোঁ। কিন্তু ময়ো ইয়াত আহি মানে বিৰোধিত পৰিছোঁ। ইয়াত কিনো লিখা আছে একো মানে মই নিজে একো উলিয়াব পৰা নাই। ইয়াত আপোনাৰ চন তাৰিখ একো বস্তু ধৰিব পৰা নাই। এইখিনি মানে আটাইতকৈ দীঘল, আৰু কিবা মন্ত্ৰও হ'ব পাৰে বা অন্যান্য কিবাও হ'ব পাৰে। দৰ্শকসকল, এই যিখন বুঢ়ামায়ঙৰ শিলালিপি, এই বুঢ়ামায়ঙৰ শিলালিপিখনৰ বিষয়ে আমি ভিডিঅ' শ্বুটিং কৰাৰ পিছত আমি জানিব পাৰিলোঁ যে এই লিপিখনৰ বিষয়ে লিপি বিশেষজ্ঞ ভাস্কৰ বৰদলৈ অধ্যয়ন কৰিছিলে। আৰু সেইকাৰণে আমি ভাস্কৰ বৰদলৈৰ লগত পৰৱৰ্তী সময়ত যোগাযোগ কৰিলোঁ। আৰু ভাস্কৰ বৰদলৈয়ে আপোনালোকৰ বাবে আৰু আমাৰ চেনেলৰ বাবে এই লিপিখনতনো কি আছে সেই সন্দৰ্ভত আমালৈ এটা ভিডিঅ' পঠিয়াইছে কলকাতাৰ দীঘাৰ ওচৰৰ যি মন্দাৰমণিৰ পৰা। আৰু আমি ভাস্কৰ বৰদলৈক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমি জানো আহক লিপিখনতনো কি আছে, এই সন্দৰ্ভত ভাস্কৰ বৰদলৈ কি অভিমত দাঙি ধৰিছে। বুঢ়ামায়ং শিলালিপিখনৰ প্ৰসংগত প্ৰথম কথাটো হ'ল ইয়াত থকা আখৰবিলাক স্পষ্ট নহয়। ইয়াত থকা আখৰখিনি পঢ়িব পৰা অৱস্থাত নাই। কথা হ'ল আখৰখিনি পঢ়িব পৰা নাই যদিও কিছুমান আখৰ চিনাক্তকৰণ কৰিব পৰা গৈছে, আৰু কিছু ঠাইত কেইটামান শব্দ চিনাক্তকৰণ কৰিব পৰা গৈছে। আখৰখিনিৰ লগত যদি তুলনা কৰা যায়, সেই আখৰখিনি 1090 চনৰ মাধৱদেৱৰ নীলাচল শিলালিপিৰ আখৰৰ লগত একে। গতিকে নীলাচল আখৰৰ লগত একে কাৰণে মাধৱদেৱৰ সময়ৰ পৰা ইয়াৰ সময়টো 1090 চনৰ ওচৰে পাজৰে বা একাদশ শতিকা বুলি নিৰ্ধাৰণ কৰিব পাৰি। আনহাতে আখৰখিনিৰ সময় নিৰ্ধাৰণ কৰিব পৰা আন এটা কথা হৈছে, এই আখৰখিনিৰ মাজত থকা শব্দবিলাকৰ ভিতৰত এটা শব্দ চিনাক্তকৰণ কৰিব পৰা গৈছে, সেইটো হ'ল ধৰ্মপাল শব্দটোৰ পৰাও নিৰ্ধাৰণ কৰিব পাৰি এই আখৰখিনি ধৰ্মপালৰ সময়ৰ বা একাদশ শতিকাৰ সময়ৰ আখৰ। অন্য হাতেদি
ধৰ্মপালৰ সময় বুলি কোৱাৰ লগে লগে এই শিলালিপিখন আকৌ ধৰ্মপালে কৰিছে বুলিও নিশ্চিত হ'ব পৰা যায় গতিকে বুঢ়ামায়ং শিলালিপিখন সম্পৰ্কত এইকেইটা কথাই আজি তাৰিখলৈকে স্পষ্টকৈ ক'ব পৰা অৱস্থাত আছে আৰু দৰ্শকসকল এইখিনি কথাকে আমি চমুকৈ আপোনালোকক ভিডিঅ'টো জনাব খুজিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোক যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'টো আপোনালোকৰ বন্ধু মহলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আমি নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম ধন্যবাদ